নতুন সরকার নতুন বাজেট আমি যথেষ্ট আগ্ৰহেৰে এই বাজেটখন চাবলৈ লৈ আছোঁ আৰু মই ভাবোঁ এই বাজেটখনে আম সাধাৰণ নাগৰিক মধ্যবিত্ত নাগৰিক আৰু সাংবাদিক বন্ধুসকলকো এই বাজেটখনত প্ৰতিফলিত হ'ব আৰু আমি বিচাৰোঁ এইখন বাজেটে এটা নতুনত্ব দিয়ক আৰু ডেফিনেটলি এইখন বাজেটত এক নতুনত্ব পাব। কালি আপোনালোকে বাজেটলৈ অপেক্ষা কৰক, তাৰপিছত আমি কথা পাতিম। আগতে মই সকলোৱে কৈছোঁ ইয়াত ব্যৱসায় ক্ষুদ্ৰ ব্যৱসায় মিডল ক্লাছ ফেমিলি BPL মানুহ সকলোকে লগত লৈ এখন বাজেট হ'ব বুলি আমি আশা কৰিছোঁ। নিশ্চয় এই বাজেটখনে সকলো স্তৰত চুব পৰাকৈ এই বাজেটখন প্ৰতিফলিত হ'ব। অসমত দেখিবলৈ পোৱা গৈছে মূলত দুটা পৰ্যায় যদি আমি কৃষকসকলৰ বিষয়ে আলোচনা কৰোঁ। এফালে খৰাঙে সকলো শেষ কৰিছে, আনফালে বানপানী সকলো শেষ কৰিছে। কৃষকসকলক সকাহ দিবলৈ কিবা বাজেট থাকিব? চাওক, আমাৰ অসমখন আপোনালোকে জানে বিভিন্ন সমস্যা আছে, প্ৰাকৃতিকভাৱেও বহুত সমস্যা আছে। এতিয়া বানপানীৰ সময়, বৰষুণ দিলেও খুব বৰষুণ হয়, গৰম পৰিলেও খুব বৰষুণ হয়। এটা তাৰ মাজত এই সোণালী অসমৰ সোণালী শস্য বিশেষকৈ কৃষকসকলৰ যিখিনি এই সময়টোত যিটো সমস্যা হয়, চৰকাৰে বিভিন্ন স্তৰত চেষ্টা কৰিছে আৰু মই ভাবোঁ যে অসমৰ জলবায়ু অসমৰ পৰিৱেশ চাই এই বাজেটখনত এটা পূৰ্ণাংগ ৰূপ দিব বুলি আশা কৰিছোঁ। বিৰোধীয়ে কৈছে বাজেটখন কেৱল বক্তৃতা নহওক, লেকচাৰ নহওক, বাজেটখন হাতে কামে। ঠিকে আছে, কালি বাজেটখন দাখিল হ'বলৈ দিয়ক, হোৱাৰ পিছতে কথা পাতিম। এতিয়াই কথা পাতি কি হ'ব? তেওঁলোকে কি আছে বাজেটত একো নাজানে, নজনা কথাটোৰ ওপৰত যুক্তি কৰি লাভ নাই। বাজেটখন দাখিল হ'ব দিয়ক, তাৰপিছত ডিছকাশ্যন হ'ব, ডিছকাশ্যনত তেওঁলোকে ৰাখিব তেওঁলোকৰ কথা।